নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'। তো এইটো ভিডিঅ'ত মই ক'ম যে আপোনালোকে নন ফৰ্ম বিজনেছ প্লেনটো কেনেকৈ ফিল আপ কৰিব। আৰু যদি আপুনি ভাবিছে যে বাঁহৰ কিবা বস্তু বনাব তেনে ক্ষেত্ৰত আপোনালোকে এই বিজনেছ প্লেন ফৰ্মখন কেনেকৈ ফিল আপ কৰিব। তো ভিডিঅ'টো শেষলৈকে চাব, যদি ভাল লাগে লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। তো প্ৰথমতে আপুনি চাব পাৰিছে যে ইয়াত অপশ্যন দিয়া থাকিব বিজনেছ টাইপ। তো আপোনাৰ যিহেতু আপুনি বেম্বো প্ৰডাক্ট বনাব তেনে ক্ষেত্ৰত আপোনাৰ মেনুফেকচাৰিঙত আপুনি টিক কৰি দিব। মেনুফেকচাৰিঙত টিক কৰি দিয়াৰ পিছত আপুনি কি কৰিব, সাব কেটেগৰী। তো এনেক্সাৰ ফৰ্ম এখন আপোনালোকক দিয়া হৈছে, সেই এনেক্সাৰ ফৰ্মখন আপুনি চাই ল'ব। তো এনেক্সাৰ ফৰ্মখনত আপুনি ডেফিনেটলি পাব এটা বেম্বো প্ৰডাক্ট। তো ইয়াত বেম্বো প্ৰডাক্ট আপুনি দি দিব, বেম্বো প্ৰডাক্ট। তো বেম্বো প্ৰডাক্ট ইয়াত লিখি দিব। তাৰপিছত ইয়াত আহি যাব এজ ইউজুৱেল নেম অফ দ্য মেম্বাৰ। তো ইয়াত মেম্বাৰৰ নামটো আপুনি লিখি দিব, ধৰি লওক আপোনাৰ নাম অৰ্মিতা বড়ো। তাৰপিছত ইয়াত আহিছে কণ্টেক্ট ডিটেইলছ। তো ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো দি দিব। তাৰপিছত ইয়াত SHG নেম এণ্ড কোড। তো ইয়াত আপোনাৰ গোটৰ নামটো দি দিব, ধৰি লওক লক্ষ্মী গ্ৰুপ SHG। তাৰপিছত আপুনি ইয়াত কোডটো দি দিব, ধৰি লওক 1 2 3 4 5 6 7 8। তো যিটো আপোনাৰ গোটৰ কোড হয় সেইটো আপুনি ইয়াত লিখি দিব। নেক্সট আহি যাব VO এণ্ড CLF। তো ভিঅ'ৰ নামটো আপুনি লিখি দিব, ধৰি লওক প্ৰজাপতি ভিঅ'। প্ৰজাপতি। তাৰপিছত আপুনি ধৰক প্ৰজাপতি ভিঅ' যদি ভিঅ'ৰ নামটো হয় বা প্ৰজাপতি সংগঠন যদি হয়, তো সেই ভিঅ'টোৰ নাম আপুনি দি দিব। তাৰপিছত দি দিব আপোনাৰ CLFৰ নামটো, ধৰি লওক আপোনাৰ প্ৰজাপতি হেড CLF বুলি এনেকৈ আছে। যদি আপোনাৰ যোনটো CLFৰ নাম হয় সেইটো আপুনি দি দিব, প্ৰজাপতি হেড CLF। যোনটো আপোনাৰ CLFৰ নাম হয় সেইটো আপুনি দি দিব। নেক্সট আহি যাব ডিষ্ট্ৰিক্ট। তো ডিষ্ট্ৰিক্টটো আপুনি দি দিব, ইয়াত ডিষ্ট্ৰিক্টটো ধৰি লওক নগাঁও ডিষ্ট্ৰিক্ট। তাৰপিছত ইয়াত আহিলে ব্লকৰ নামটো আপুনি দি দিব। তাৰপিছত ইয়াত আহি যাব এণ্টাৰপ্ৰাইজ ষ্টেটাছ এক্সিষ্টিং। ইয়াৰ আগতে কৈ থওঁ যে কাৰেণ্ট এনুৱেল ইনকাম, যে আপোনাৰ বছৰিক ইনকাম কিমান হয় সেইটো আপুনি দি দিব। ধৰি লওক আপোনাৰ 10,000 টকা এটা এনুৱেল ইনকাম হয় এতিয়া বছৰি। তো ইয়াৰ পিছত আহি যাব এণ্টাৰপ্ৰাইজ ষ্টেটাছ এক্সিষ্টিং। তো যদি আপুনি অলৰেডি এণ্টাৰপ্ৰাইজ চলাই আছে বা আপুনি কামটো কৰি আছে তেনে ক্ষেত্ৰত এক্সিষ্টিং দিব, আৰু যদি নাই কৰা তেনে ক্ষেত্ৰত নিউ দিব। আৰু এইটো বক্সত দিব নালাগে, যদি আপুনি নিউ লিখে এইটো বক্সত একো লিখিব নালাগে। আৰু যদি আপুনি এক্সিষ্টিং লিখে মানে আছে, তেনে ক্ষেত্ৰত আপুনি দি দিয়ক বেম্বো প্ৰডাক্ট। তাৰপিছত ইয়াত আহি যাব টাইপছ অফ বিজনেছ এক্টিভিটি প্লেন ফৰ। তো আপুনি কি বিজনেছ আৰম্ভ কৰিব সেইটো আপুনি ইয়াত দি দিব। তো ইয়াত আকৌ আপুনি দি দিব বেম্বো প্ৰডাক্ট। তাৰপিছত ইয়াত আহিব মাৰ্কেটিং এণ্ড চেলছ প্লেন। তো মাৰ্কেটিং এণ্ড চেলছ প্লেনত আপুনি চাব পাৰিছে, তো প্ৰথমতে আপুনি দিব লাগিব যে আপুনি কাষ্টমাৰক কেনেকৈ জনাব। ধৰি লওক বেনাৰৰ থ্ৰু দি আপুনি জনালে, বেনাৰ। তাৰপিছত ধৰি লওক আপুনি এডভাৰটাইজমেণ্ট কৰিলে, যিটো আপোনাৰ লাগে ঠিক হয় সেইটো আপুনি দি দিব। যদি আপুনি ভাবে যে মিটিঙত এনাউন্স কৰিব সেইটো আপুনি ক'ব পাৰে, এনাউন্সমেণ্টটো কৰিব পাৰে। এনাউন্সমেণ্টটো পৰি যায় এডভাৰটাইজমেণ্টৰ ওপৰত, তো আপোনাৰ সেইটো আৰু দিব নালাগে। তাৰপিছত ইয়াত আহিছে ৱেৰ টু চেল দ্য প্ৰডাক্ট। আপুনি প্ৰডাক্টটো ক'ত চেল কৰিব, আপুনি বাঁহৰ যে বস্তু বনাব সেইকেইটা ক'ত চেল কৰিব। ধৰি লওক আপুনি মাৰ্কেট প্লেচত চেল কৰিব, তো মাৰ্কেট প্লেচ বুলি দি দিব। বা ষ্ট'ৰৰ পৰাও যদি চেল কৰে তেনে ক্ষেত্ৰত আপুনি সেইটোও দিব পাৰে। তাৰপিছত আহিছে ইনভেষ্টমেণ্ট এমাউণ্ট। তো ইয়াত চৰকাৰৰ ফালৰ পৰা দিব 10,000 টকা, আৰু আপোনাৰ নিজৰ ধৰি লওক আপুনি 6,200 টকা এটা ইউজ কৰিলে। তো বাকী ধৰি লওক বেংক লোন আপুনি নলয়, যদি লয় সেইটো লিখি দিব। আৰু আদাৰ্ছ যদি কিবা যদি আপুনি আদাৰ্ছ দিব বিচাৰে তেনে ক্ষেত্ৰত দিব পাৰে। ধৰি লওক এতিয়া আপোনাৰ কিমান ইনভেষ্ট কৰিব, 16,200 টকা। তাৰপিছত ইয়াত আহি যাব খৰচা এক্সপেঞ্চেছ। তো এক্সপেঞ্চেছৰ ফিক্স কেপিটেল ধৰি লওক আপোনাৰ নালাগে বেম্বোত। তো ৱৰ্কিং কেপিটেল ৰ মেটেৰিয়েলছ আছে, যে ধৰি লওক আপোনাৰ বাঁহৰ বস্তু বাঁহ যদি কিনে তেনে ক্ষেত্ৰত আপোনাৰ ধৰি লওক আপুনি 15,000 টকাৰ বাঁহ কিনিলে। আৰু ধৰি লওক আপোনাৰ আদাৰ এক্সপেঞ্চেছ, ধৰি লওক প্লাষ্টিক থ্ৰেড, সূতা, যদি আপুনি ধাৰি বনায় বা বেলেগ কিবা কাম কৰে সূতা লাগে, তো সেইকেইটা ইয়াত ভৰাই দি আপুনি দি দিব পাৰে। ধৰি লওক আৰু 1,200 টকা এটা এক্সট্ৰা খৰচা আহিলে, তো সেইটো ইয়াত লিখি দিব আপুনি। যদি প্লাষ্টিক থ্ৰেড হয়, প্লাষ্টিক থ্ৰেড মানে প্লাষ্টিক সূতা, তো সেইটো আপুনি দি দিব। আপুনি যি বস্তু লাগে সেইকেইটা ইয়াত লিখি দিব। তাৰপিছত ইয়াত টোটেল কৰি দিব কিমান আহি যায়, 16,200 টকা। তাৰপিছত ইয়াত আহিব গ্ৰোথ প্ৰজেকশ্যন। আপুনি চাব পাৰে যে আপুনি কিমান গ্ৰোথ কৰিলে। তো ৰেভিনিউ থ্ৰু ট্ৰেডিং, তো ট্ৰেডিঙত আপোনাৰ ইয়াত 0 আহিব। তাৰপিছত ইয়াত আহিছে মেনুফেকচাৰিং, যিহেতু আপুনি বস্তু বনাইছে তেনে ক্ষেত্ৰত আপুনি ধৰি লওক আপুনি বাঁহ বেতৰ কাম কৰি বস্তু বিকিলে 35,000 ৰুপিছৰ, আৰু ইয়াত ধৰি লওক আপোনাৰ ছাৰ্ভিচৰ থ্ৰুত আহিব 0। তো আদাৰ ইনকামো ধৰি লওক 0। তো তেনে ক্ষেত্ৰত আপোনাৰ টোটেল টাৰ্ণ অভাৰ কিমান আহিছে, 35,000 ৰুপিছ। তো ইয়াৰ পিছত আহিছে
আপোনাৰ নেট প্ৰফিটটো উলিওৱা নেট প্ৰফিটটো আপুনি কেনেকৈ উলিয়াব যে আপোনাৰ ইনকাম কিমান হৈছে আৰু এক্সপেন্সেছ কিমান হৈছে তো আপোনাৰ ইনকাম হৈ আছে ইয়াত 35,000 আৰু আপোনাৰ খৰচা কিমান হৈছে আপুনি চাব পাৰে 16,200 টকা তো 35,000ৰ পৰা আপুনি 16,200 টকা যদি বাদ দি দিয়ে তেনেক্ষেত্ৰত আপোনাৰ থাকিব 18,800 টকা তো এইটোৱে হ'ব আপোনাৰ নেট প্ৰফিট তাৰপিছত ইয়াত আহিব টোটেল এনুৱেল ইনকাম অফ দ্য মেম্বাৰ তো এইটো কেনেকৈ উলিয়াব কাৰেণ্ট ইনকাম আপুনি ইয়াত চাব পাৰে কাৰেণ্ট ইনকাম ইয়াত দিয়া হৈ আছে 10,000 টকা আৰু কি হৈছে নেট প্ৰফিট আৰু নেট প্ৰফিটটো আপুনি যোগ কৰি দিয়ক ওলাই পৰিব তো ইয়াত আহি যাব আপোনাৰ টোটেল ইনকাম আহিব 28,800 ৰুপিজ তো এইটোৱে হ'ল টোটেল এনুৱেল ইনকাম ইয়াৰ পিছত এইটো বক্সত আপুনি সিগনেচাৰ কৰি দিব আৰু এইটো বক্সত আপোনাৰ নাম লিখি দিব তাৰপিছত ইয়াত আপোনাৰ কণ্টেক্ট নম্বৰটো দি দিব তো এইকেইটা দি দিয়াৰ পিছত আপোনাৰ কৰিবলগীয়া এই ফৰ্মখনত একো নাথাকে যদি ভিডিঅ'টো ভাল লাগিল লাইক এটা কৰি দিব চেনেলত নতুনলৈ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি বেলেগ কিবা কেটেগৰীত আপোনাৰ ভিডিঅ' লাগে তেনেকৈ কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ ক'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনো দবাই দিব যেন আগলৈ আপোনালোকৰ কাৰণে এনেকুৱা ভিডিঅ' লৈ আহিব পাৰে ধন্যবাদ জয়